Wake up and smell the coffee. 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 এটো হচ্ছে একটা ফ্রেজ ফ্রেজের ইডিয়মৰ এটা ফ্রেজ হয় যার অর্থ হৈছে আন্ডারস্ট্যান্ডিং দ্য রিয়েলিটি or আমি কব পারি accepting a double CEPT accepting the truth. Understanding the reality or accepting the truth অর্থাৎ বাস্তবটো বুজি পোৱা বাস্তব পৰিস্থিতি বুজি পোৱা বা সত্যটো স্বীকাৰ কৰা এটো অৰ্থ হৈছে সত্যটো স্বীকাৰ কৰা বা বাস্তবক বুজি পোৱা wake up and smell the আৰু কফিৰ গোন্ধটো লোৱা এটো কয় wake up and smell the coffee. আমি যাৰ ইয়াৰ অসমীয়া অৰ্থ হৈছে মানে বাস্তৱক স্বীকাৰ কৰি লোৱা বা পৰিস্থিতিক স্বীকাৰ কৰি লোৱা বা বাস্তৱিক পৰিস্থিতিক স্বীকাৰ কৰি লোৱা বা বাস্তৱক স্বীকাৰ কৰি লোৱা যেটো সত্য হেতুক আমি বাস্তৱ বা সত্যক আমি স্বীকাৰ কৰি লোৱা আকোৱালি লোৱা we should not deny the reality we should not deny the truth অৰ্থাৎ বাস্তৱক বা সত্যক আমি গ্ৰহণ কৰিব লাগে ইয়াক কয় wake up and smell the coffee. উদাহৰণস্বৰূপে আমি লিখিব পাৰি wake up and smell the coffee অৰ্থাৎ মানে বাস্তৱিক হোৱা বা পৰিস্থিতিটো বুজা বাস্তৱিক হোৱা বা পৰিস্থিতিটো বুজা বা পৰিস্থিতিটো গ্ৰহণ কৰা সত্যটো গ্ৰহণ কৰা এইটো you cannot get rich without working hard এটো হৈছে সত্য you cannot get rich without hard work বা you cannot get rich without working hard এটো হৈছে বাস্তৱ যে we cannot get rich if we do not work hard অৰ্থাৎ আমি যদি মানে কঠোৰ পৰিশ্ৰম নকৰো তেতিয়াহলে আমি সাকসেস হ'ব নোৱাৰিম আমি কি হ'ব নোৱাৰিম আমি ধনী হ'ব নোৱাৰিম গতিকে this is the reality and we have to accept the truth the reality গতিকে wake up and smell the seeds মানে হৈছে খোৱাৰ পৰা জাগা অৰ্থাৎ তুমি খাৰে পোৱা and smell the coffee পোৱা আসলতে এটো যে সাধাৰণ এটো হৈছে পৰিস্থিতিক গ্ৰহণ কৰা ৰিয়েলিটি বাস্তৱক গ্ৰহণ কৰা